নাজিৰাত করুণ ঘটনা সংঘটিত হৈছে। এটা পৰিয়ালৰ দুজনৰ মৃত্যু। দুৰ্ঘটনাত মৃত্যু নাজিৰা লখিমী পুখুৰীৰ ধীৰেন গগৈ নামৰ এজন যুৱকৰ। তিনিচুকীয়াৰ পৰা নাজিৰা অভিমুখে আহি থকা অৱস্থাত ডিকমত দুৰ্ঘটনাত মৃত্যু হয় ধীৰেন গগৈ। পুত্ৰৰ মৃত শৰীৰ ঘৰৰ চোতাল আহি পোৱাৰ লগে লগে পুত্ৰৰ শোকত প্ৰাণ ত্যাগ কৰিলে মাতৃ ৰূপা গগৈ। এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। সমগ্ৰ অঞ্চলটোত শোকস্তব্ধ কৰি তোলে এই ঘটনাই। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে নাজিৰাত সংঘটিত হৈছে এই ঘটনা। একেটা পৰিয়ালৰ দুজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাত মৃত্যু হৈছিল নাজিৰাৰ লখিমী পুখুৰীৰ ধীৰেন গগৈ নামৰ এজন যুৱকৰ। তিনিচুকীয়াৰ পৰা নাজিৰা অভিমুখে আহি থকা অৱস্থাত ডিকমত দুৰ্ঘটনাত মৃত্যু হয় ধীৰেন গগৈ। পুত্ৰৰ মৃত শৰীৰ ঘৰৰ চোতাল আহি পোৱাৰ লগে লগে পুত্ৰ শোকত প্ৰাণ ত্যাগ কৰিলে মাতৃ ৰূপা গগৈ। মানে কি আমি ৰাতিপুৱা গম পালোঁ, আমি এতিয়া গম পালোঁ ধীৰেন গগৈ আপোনাৰ তিনিচুকীয়াৰ পৰা চব্জি দি মানে ঘূৰি আহিছিলে। তাত এনেকুৱা ঘটনা হ'ল বুলি পুলিচৰ চেকিং বহি আছিলে। তাৰপৰা মুখৰ আগত আছিলে এখন আপোনাৰ মানে অশোক লেন টাইপৰ মানে বক্স টাইপৰ গাড়ী এখন আছিলে, তেওঁৰ মাজত আছিলে। তাৰপিছত এখন ডাম্পাৰ এখন মানে এটা স্পীডত আহি এনেকুৱা স্পীডত আহি মাৰিলে তেওঁ খুন্দা। আৰু যিখন গাড়ী একদম বিকৃত হৈ অৱস্থা নাই, পিছফালৰ পৰা মাৰিছে। আৰু এতিয়া আমাৰ যিটো অৱস্থা, তেওঁৰ মৃতদেহ আমি পোষ্টমৰ্টম কৰি মৃতদেহ আনি ঘৰ পোৱালোহি। সেই শোকৰ মানে মাতৃও আজি বিয়োগ হ'ল। আমাৰ গাঁৱত এনেকুৱা এটা অৱস্থা, সকলোৰে চকুপানী বন্যা বনিছে। মানে মাতৃয়ে পুত্ৰৰ শোকতে ঘৰতে নে তেখেতৰ ঘৰত মানে তেওঁৰ অৱস্থাটো বহুত অৱস্থাটো বেয়া আছিলে। তেওঁ মানে মেডিকেল নিয়াৰ পিছতে ঘৰতে তেওঁৰ মৃত্যু হৈছে। মানে ৰাস্তাতে হৈছে? ৰাস্তাতে মেডিকেল নাপালে? ল'ৰাটোৰ মাতৃৰ নামটো কি? ৰূপা গগৈ। আৰু এতিয়া গোটেই ঘটনাটো ডিকমত? গোটেই ঘটনা ডিকম থানাৰ আণ্ডাৰতে হৈছে মানে বস্তুটো। এতিয়া দুইটা মৃতদেহ একেলগে সৎকাৰ কৰা? দুইটা মৃতদেহ এতিয়া ৰাইজে ব্যৱস্থা কৰিছে। আমি প্ৰথমে ভাবিছিলোঁ এটা মৃতদেহ আমি ভাবিছিলোঁ যা যোগাৰ কৰিছিলোঁ ৰাইজে, কিন্তু এতিয়া দেখিলোঁ আমি হঠাৎ মানে এনেকুৱা এটা ঘটনা ঘটিলে।